এজিপি আৰু বিজেপিৰ মাজত কাজিয়াটো ভাঙিব খোজে আপোনালোকে বুলি সবকে কোৱা নাই, নিউজ লাইভে সুধিছে কাৰণে প্ৰশ্নটো তেখেতসকলক কৈছো। সঁচা খোলাখুলি কথা, আজি এজিপি আৰু বিজেপিৰ মাজত সাংঘাতিক সংঘাত। এজিপিক মাত্ৰ 9টা চিট দিছে খেলিব পৰা, বাকীখিনি সংখ্যালঘু খেলিব নোৱাৰা আছে। এজিপি মানুহৰ হাহাকাৰ চলি আছে। এতিয়া জনাই দিছে যে তেওঁলোকক তাতকে আৰু বেছি চিট দিব পৰা কোনো পজিশন নাই। বাকী যিকেইটা চিট দিব সেইকেইটা চিট অকল সংখ্যালঘু চিট দিব, য'ত কোনোদিন জীৱনত ৱালত মূৰটো মাৰি দিলেও অতুল বৰাই নিজিকে। অকল 9টা চিট দিব, সেইকেইটাত কোনোবাটোত জিকিব, কোনোবাটোত হাৰিব। মই মাত্ৰ এটাই কথা কওঁ যে আমি 31 জানুৱাৰীটো ভিতৰত সোনকালে শেষ কৰিব পাৰিলে ভাল হয় বুলি মোৰ পিনৰ পৰা কৈছিলো। মই কোনো ডেডলাইন দিয়া নাই আজিলৈকে জীৱনত। মোৰ কথাখিনি নি আপোনালোকে সেইটো ডেডলাইন কৰি আমাৰ মাজত এনে কাজিয়া লগাব খোজে। এজিপি আৰু বিজেপিৰ মাজত কাজিয়াটো ভাঙিব খোজে আপোনালোকে বুলি সবকে কোৱা নাই, নিউজ লাইভে সুধিছে কাৰণে প্ৰশ্নটো তেখেতসকলক কৈছো যে সঁচা খোলাখুলি কথা, আজি এজিপি আৰু বিজেপিৰ মাজত সাংঘাতিক সংঘাত। এজিপিক মাত্ৰ 9টা চিট দিছে খেলিব পৰা, বাকীখিনি সংখ্যালঘু খেলিব নোৱাৰা আছে। এজিপি মানুহৰ হাহাকাৰ চলি আছে। এতিয়া এজিপিক মাত্ৰ খেলিব পৰা মাত্ৰ 9টা চিট দিছে, আৰু জনাই দিছে যে তেওঁলোকক তাতকে আৰু বেছি চিট দিব পৰা কোনো পজিশন নাই। এনেকে জনাই দিছে। বাকী যিকেইটা চিট দিব সেইকেইটা চিট অকল সংখ্যালঘু চিট দিব, য'ত কোনোদিন জীৱনত ৱালত মূৰটো মাৰি দিলেও অতুল বৰাই নিজিকে। অকল 9টা চিট দিব, সেইকেইটাত কোনোবাটোত জিকিব, কোনোবাটোত হাৰিব। 9টা চিট খেলিব পৰা চিট দিব। মই কোনোদিন ডেডলাইন দিয়া নাই, সঁচা কথা কৈছো। কিন্তু চবেই অনুভৱ কৰিছে যে আমাৰ এলায়েন্সটো সোনকালে হোৱা দৰকাৰ। বিৰোধী দলবিলাক একলগ হবৰ কাৰণে লাগি থকা আমাৰ নাগৰিক সমাজৰ মূল কাণ্ডাৰী গোটেই কেইজনে, ডক্টৰ হীৰেন গোহাঁই ছাৰ, ডক্টৰ আব্দুল মান্নান ছাৰ, হৰে কৃষ্ণ ডেকা ছাৰ, শান্তনু বৰঠাকুৰ, পৰেশ মালাকাৰ, এই আটাইবিলাকে অতি স্পষ্ট কৰি দিছে যে ইলেকশ্যনৰ বুজাবুজিটো সোনকালে হ'ব লাগে, এইটো দেৰি হৈছে। DY 365ৰ এডিটৰ ইন চিফ অদীপ ফুকন দাদাইটো কৈ দিছে যে 31 জানুৱাৰীৰ ভিতৰত যদি এলায়েন্স নকৰে বিৰোধীয়ে, তাৰপিছত আৰু এলায়েন্স কৰিবলৈ সময় কোনো নাই, তাৰপিছত এলায়েন্স কৰি লাভ নহব, সোনকালে কৰি পেলোৱা ভাল। মই আনকি তাৰিখ এটাও ধৰি দিয়া নাই। মই কৈছো যে যিমান পাৰে সোনকালে কৰক, তেতিয়াহে আমাৰ ভাল হ'ব, তেতিয়া আমি একেলগতে যুঁজিব লাগে। যেনেকে ধৰক মানুহৰ গণতান্ত্ৰিক অধিকাৰটো কাটি নিব খুজিছে, এই যিটো ভোট চুৰি কাণ্ড, সেইটোত আমি যদি একেলগতে ঘূৰি দিলোহেঁতেন কিমান ধুনীয়া কাম হলহেঁতেন, একেলগতে যদি আন্দোলন গঢ়ি তুলিলোহেঁতেন। সেইকাৰণে মই একদম স্পষ্টকে কৈছো, কংগ্ৰেছক মই আকৌ এবাৰ কৈছো, এইটো ডেডলাইন নহয়, কিন্তু আপোনালোকে ডেডলাইন বুলি নকব। মোৰ এইটো বিনম্ৰ অনুৰোধ, বন্ধুৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ যে আমাৰ বিৰোধী পক্ষৰ যিটো বুজাবুজি, সেই বিৰোধী পক্ষৰ এলায়েন্সটো যিমান পাৰে সোনকালে, এজ চুন এজ পচিবল বুলি মই শব্দটো কওঁ, আকৌ সেইটোকো লৈ নিউজ লাইভে পকাই দিয়েগে গৈ, সদায় এজ চুন এজ পচিবলে বুলি কৈ থাকে বুলি কয়। আৰু মই সেইটো কোৱাৰ বাহিৰে কি আছে কওক, কংগ্ৰেছে সোনকালে কৰি দিয়াটো উচিত, দেৰি কৰি আছে। গতিকে এজ চুন এজ পচিবল শেষ কৰিব। মই সংখ্যাটোৰ কথাটো আপোনালোকক কবলৈ বেয়া পাইছো, 31 জানুৱাৰীৰ পাছত সংখ্যাটোৰ কথাটো কৈ দিম। আমাৰ সেইদিনা ভাস্কুদি শইকীয়া, ৰাছেল হুছেইনহঁতে আমাৰ পিনৰ পৰা স্পষ্ট কৰি দিছে যে 31 জানুৱাৰীৰ ভিতৰত আমাৰ যদি এলায়েন্সটো নহয়, তেতিয়াহ'লে আমি যে খুব কম চিটত খেলিব বিচাৰি আছো, আৰু যিকেইটা চিটত আমি জিকিব পাৰিম তেনেকুৱা চিটতে যে খেলিব বিচাৰিছো, আৰু এইকেইটা চিট দিলে যে আমি এলায়েন্সৰ প্ৰতি যে সঁচাকে জিকিলৈ অৱদান দিয়া হ'ব, ৰাইজক জনাম বুলি সেইদিনা ভাস্কুদি শইকীয়াই কৈছিল। 31 তাৰিখলৈকে ৰওক, মই আপোনালোকক ফুল তালিকাখন দিম, আমি কোনকেইটা সমষ্টি বিচাৰিছো। একদম কম সংখ্যা গোটেই অসমতে আজিৰ দিনটোত অপজিশ্যনৰ ভিতৰত আমি ছেকেণ্ড লাৰ্জেষ্ট পলিটিকেল পাৰ্টি, হয় নে নহয় কওক। কংগ্ৰেছৰ পিছত এই সময়ৰ অসমৰ চাৰিওপিনে পাহাৰতো আমাৰ সংগঠন আছে, বৰাক উপত্যকাতো আমাৰ সংগঠন আছে, নামনি অসমতো আমাৰ সংগঠন আছে, উজনিতো আমাৰ মেইন ঘাটি, মধ্য অসমখন আমাৰ মেইন ঘাটি। চবে হুলস্থুল কৰি আছে অখিল গগৈ হাৰিব। মইতো অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি আছো না। 31 তাৰিখে আমি একদম জিকিব পৰা সমষ্টিকেইটাৰ তালিকা দি দিছো। তাত সংখ্যালঘু চিটো আছে, কিন্তু সংখ্যাগুৰু চিট বহুত বেছি